সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট ননৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা সুলতানা সুফিয়া জাহান বাইদেউ, বিভিন্ন অঞ্চলৰ শিক্ষাগুৰুসকল, ইয়াত ব্ৰাইট ফিউচাৰ একাডেমি নগাঁও ৰাংগুলিত থকা ব্ৰাইট ফিউচাৰ একাডেমিৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই মই আপোনালোকক উদ্দেশ্য কৰি দুই এষাৰ ক'বলৈ ওলাইছোঁ। প্ৰথমতে একাডেমিখনৰ নাম হৈছে ব্ৰাইট ফিউচাৰ। কি নাম একাডেমিখনৰ? অলপ জোৰকৈ ক'ব লাগে, কি নাম? ব্ৰাইট ফিউচাৰ। ব্ৰাইট ফিউচাৰ মানে এনেকুৱা এটা ফিউচাৰ, যি ফিউচাৰত কি থাকিব? যি ফিউচাৰ নিশ্চিতভাৱে ভাল হ'ব। ব্ৰাইট ফিউচাৰ মানে এনেকুৱা ফিউচাৰ, যি ফিউচাৰত হেপিনেছ থাকিব, যি ফিউচাৰত আনন্দ থাকিব, যি ফিউচাৰত সকলো ধৰণৰ পজিটিভিটি থাকিব, যি ফিউচাৰত ছাকচেছ থাকিব। প্ৰথমতে ইয়াত উপস্থিত থকা অভিভাৱক অভিভাৱিকাসকল আৰু ছাত্ৰ ছাত্ৰীসকলক এই বিদ্যালয়খনৰ নাম যে ব্ৰাইট ফিউচাৰ ৰাখিছে যিসকল মহান ব্যক্তি, আপোনালোকৰ সভাপতি শিক্ষকসকল প্ৰধান শিক্ষকে ৰাখিছে ব্ৰাইট ফিউচাৰ, এই নামটো ৰখাৰ কাৰণে এবাৰ আপোনালোকে জোৰকৈ হাত চাপৰি দিয়ক এইবিলাক মহান মানুহৰ কাৰণে। ব্ৰাইট ফিউচাৰ, ফিউচাৰ ব্ৰাইট কেতিয়া হয়? যেতিয়া বৰ্তমানটো ভাল হয়। পবিত্ৰ কোৰাণ শ্বৰীফত এটা লাইন আছে, দ্য ফিউচাৰ ডিপেণ্ডছ হোৱাট উই ডু ইন দ্য প্ৰেজেণ্ট। আমি যদি বৰ্তমানটো ভাল কৰোঁ তেনেহ'লে আমাৰ ফিউচাৰটো ভাল হ'ব। মুহাম্মাদুৰ ৰাছুলুল্লাহৰ কথাৰে যদি কওঁ, ফিউচাৰ কাৰ ভাল হ'ব? যিবোৰ মানুহে, যিসকল মানুহে সমাজত কাম কৰিব বিচাৰে, যিসকল মানুহে মৃত্যুৰ আগত জীৱনটো উপভোগ কৰিব, সেইসকল মানুহৰ ফিউচাৰ ভাল হ'ব। ফিউচাৰ কাৰ ভাল হ'ব? যৌৱন কালটো যদি ভালদৰে তেওঁ ব্যৱহাৰ কৰে, ভালদৰে তেওঁ কষ্ট কৰে, তাৰ ফিউচাৰ ভাল হ'ব। ফিউচাৰ কাৰ ভাল হ'ব? দৰিদ্ৰতা অহাৰ আগতে তেওঁৰ যিটো ভাল অৱস্থা, সেই ভাল অৱস্থাটো যদি ভালদৰে তেওঁ ইউটিলাইজ কৰে, তাৰ ফিউচাৰ ভাল হ'ব। এই ব্ৰাইট ফিউচাৰ একাডেমিৰ ছাত্ৰ ছাত্ৰীসকলক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক উদ্দেশ্য কৰি মই দুই এষাৰ ক'ম। প্ৰথমতে মোক ইয়াক আমন্ত্ৰণ জনোৱাৰ বাবে মই উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাইছোঁ আৰু এষাৰ কথাই ক'ব বিচাৰিছোঁ, পৃথিৱীত জনসংখ্যা বহুত হ'ল, ভাৰতবৰ্ষতো জনসংখ্যা বহুত হ'ল, 140 কোটি নাগৰিক দেশ মানুহ আছে ভাৰতত জনসংখ্যা, কিন্তু ভাৰতবৰ্ষত এতিয়া মানুহৰ সংখ্যা কম হৈ গ'ল। আমাক এতিয়া ভাৰতবৰ্ষত মানুহ লাগে। কি লাগে? মানুহ লাগে। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আৰু যিসকলক আজি ইয়াতে সম্বৰ্ধনা জনাব, যিসকলে কৃতি ছাত্ৰ ছাত্ৰী, মনত ৰাখিবা তোমালোকে ইয়াত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছা, ইয়াত তোমালোকে ছাকচেছ হৈছা বা অহাবাৰ ছাকচেছ হ'বা কিহত? হাইস্কুল শিক্ষান্ত পৰীক্ষাত। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাকচেছ হৈ 70-80% পাই যদি তোমালোকে ভাবা 80% পঢ়িছোঁ, 80% পাই গৈছোঁ আৰু ফিউচাৰত পঢ়িব নালাগে, তেনেহ'লে ডেফিনেশ্যন অফ ব্ৰাইট ফিউচাৰ এইটো নহ'ব। কাৰণ হায়াৰ ছেকেণ্ডাৰী পঢ়িব লাগিব, হায়াৰ এডুকেশ্যন পঢ়িব লাগিব। হায়াৰ এডুকেশ্যন যেতিয়া আপুনি সম্পন্ন কৰিব, তেতিয়াহে আপোনালোকৰ ফিউচাৰটো কি হ'ব? ব্ৰাইট ফিউচাৰ হ'ব। সমাজত MA পাছৰ সংখ্যাও বাঢ়িলে, BA পাছৰ সংখ্যাও বাঢ়িলে। আজি মাতৃ দিৱস, সকলো ইয়াত আই মাতৃসকল, ফিমেলসকললৈ মাতৃ দিৱসৰ শুভেচ্ছা জনাইছোঁ। কিন্তু কথাটো হ'ল, সমাজত ইমান MA পাছ BA পাছ থকাৰ পিছতো মাৰ লগত বেয়া ব্যৱহাৰ কৰা মানুহৰ সংখ্যাও কিন্তু বাঢ়িল। কিয়? এই যে ডেফিনেশ্যন অফ ছাকচেছটো আমি বিচাৰিছোঁ, আমি ভাবিছোঁ যে MA পাছ কৰিলে, BA পাছ কৰিলে, APSC পালে, নীট পালে, ডক্টৰ হ'লে, প্ৰফেচাৰ হ'লে, উকিল হ'লে, কিবা কিবি হ'লে, কোটি টকা হ'লে, 2-3খন গাড়ী হ'লে আমি ভাবিছোঁ আমাৰ ছাকচেছ হৈছে। প্ৰব্লেমটো আমাৰ ইয়াত। আমাৰ প্ৰব্লেমটো কি? আমি 2 দিনমান গুৱাহাটীত পঢ়া শুনা কৰি আহি মাকক কওঁ, নিজৰ মাকক কওঁ, যি মাৰ কাৰণে পৃথিৱীখন দেখিছোঁ, সেই মাকক আমি কওঁ তুমি একো নাজানা। কাৰণটো কি?
বুজি পাইছে মোৰ কথাবিলাক মই কি কৈছো কাৰণটো কি এই ব্ৰাইট ফিউচাৰ বা ফিউচাৰৰ লগত আমি অকল কেৰিয়াৰ 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 ফাইনেন্সিয়েল ষ্টেবিলিটি ফিউচাৰ 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 ভাবতে ভাবতে কি হৈছে আমাৰ যে কিছুমান নৈতিক শিক্ষা আছে আমি এইবোৰ ল'ৰা ছোৱালীক দিবলৈ পাহৰিলো আমি ল'ৰা ছোৱালীক ক'বলৈ পাহৰিলো যে মই তোমাৰ আম্মা মই তোমাৰ আব্বা এই কথাষাৰ ক'বলৈ ল'ৰা ছোৱালীক পাহৰিলো ল'ৰা ছোৱালীক সততা নৈতিকতাৰ শিক্ষা দিবলৈ পাহৰিলো আমি চিন্তা কৰো ডান্স ক্লাছৰ পৰা আহি মাৰ্শাল আৰ্টছত কেনেকৈ জইন কৰিব জিমৰ পৰা গৈ আৰু এটা গিটাৰ ক্লাছত কেনেকৈ জইন কৰিব এইটোৰ পিছত এইটো বনাই ল'ৰা ছোৱালীখিনিক আমি যন্ত্ৰ বনোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে MA পাছ কৰি চাকৰি পোৱাৰ পিছত মা দেউতাকৰ লগত বেয়া ব্যৱহাৰ কৰে আমাৰ ল'ৰা ছোৱালী সাকসেস হোৱাৰ পিছত নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে আমাৰ ছোৱালীবিলাক সাকসেস হোৱাৰ পিছত নিজৰ হাজবেণ্ডৰ লগত বেয়া ব্যৱহাৰ কৰে কিয় এই শিক্ষাৰ লগত নৈতিকতাটো নাই মই মহান শিক্ষক শিক্ষয়িত্ৰীসকল যিসকল ইয়াত বহি আছে শিক্ষয়িত্ৰীসকলে বেছি আছে মই ব্ৰাইট ফিউচাৰ একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কৈছো আপোনাৰ স্কুলৰ নাম ব্ৰাইট ফিউচাৰ আপুনি আপোনাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিক এনেকৈ মানুহ কৰক নিজৰ শিক্ষাদান কৰক তাৰ লগতে নৈতিকতা সততাৰ শিক্ষাও দিয়ক যি নৈতিকতা আৰু সততাৰ শিক্ষাই কি কৰিব আপোনালোকক নৈতিকতা আৰু সততাৰ শিক্ষাই আপোনালোকৰ ভৱিষ্যত প্ৰজন্মক কিন্তু সুৰক্ষিত কৰিব যি শিক্ষাৰ লগত নৈতিকতা নাথাকে সেই শিক্ষা নহয় যি শিক্ষাৰ লগত মানৱতা নাথাকে সেই শিক্ষা নহয় যি শিক্ষাৰ লগত কি নাথাকে যি শিক্ষাৰ লগত আধ্যাত্মিকতা নাথাকে সেই শিক্ষাৰ লগত শিক্ষা নহয় আমি একদিনতে মহান হ'ব নোৱাৰো মাদাৰ টেৰেছাৰ কৈছিল সৰু 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 কামবিলাক কৰি আমি কি হ'ম আমি মহান হৈ পৰিম সৰু সৰু কামৰ পৰাই মহান কামবিলাক হ'ব ইয়াত থকা আই মাতৃসকল পৰিৱৰ্তনশীল সমাজ আই মাতৃসকলে কিন্তু গঢ় দিব পাৰে আপুনি আপোনাৰ ল'ৰাটোক বিড়ি নাখাব সিগাৰেট নাখাব গুটখা নাখাব আপুনি মা গৰাকীয়ে কিন্তু শিক্ষা দিব লাগিব কাৰণ বাহিৰৰ পৰিৱেশ ড্ৰাগছ আছে গাঞ্জা আছে সিগাৰেট আছে বাকি কি আছে কেপি আছে গুটখা আছে ৰজনীগন্ধা আছে এই ৰজনীগন্ধাৰ পৰা এই গুটকাৰ পৰা কিন্তু আপুনি ল'ৰা ছোৱালীসকলক শিক্ষক শিক্ষয়িত্ৰীলে ক'ব কিন্তু আপুনি মায়ে কিন্তু ঘৰত মনিটৰ কৰিব লাগিব দ্যাট মিন্স অভিভাৱক অভিভাৱিকাসকল ইয়াত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল তিনটাৰ মাজত কম্বাইনেশ্যনটো যদি ভাল হয় তেনেহলে আমি কি কৰিম আমি কিন্তু ব্ৰাইট ফিউচাৰ মানে নিজৰ ফিউচাৰ নহয় ব্ৰাইট ফিউচাৰ মানে আপোনাৰ ৰাংগুলু অঞ্চলৰ ফিউচাৰ ব্ৰাইট ফিউচাৰ মানে পবিত্ৰ ভূমি এইখন শংকৰদেৱৰ পবিত্ৰ ভূমি অসমখনৰ ফিউচাৰ ব্ৰাইট ফিউচাৰ মানে মহামানৱ মহাত্মা গান্ধী ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ভাৰতবৰ্ষৰ ফিউচাৰ ব্ৰাইট ফিউচাৰ মানে মৌলানা আবুল কালাম আজাদৰ ভাৰতবৰ্ষখনৰ কথা ব্ৰাইট ফিউচাৰ মানে গোটেই সামগ্ৰিক পৃথিৱীখনৰ কথা যদি আমি ভাবো নিজকে প্ৰথমত পৰিৱৰ্তন কৰিলে সমাজ পৰিৱৰ্তন হ'ব নিজক যদি পৰিৱৰ্তন কৰো আমাৰ ৰাংগুলি পৰিৱৰ্তন হ'ব ব্ৰাইট ফিউচাৰৰ ছাত্ৰ ছাত্ৰীয়ে যদি কয় আমি প্ৰমিস আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া কাম নকৰে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সন্মুখত আছে তেওঁলোকে যদি কয় যে মই এনেকুৱা কাম নকৰিম যি কামৰ জৰিয়তে মোৰ ক্ষতি হয় মোৰ অভিভাৱকসকলৰ ক্ষতি হয় যি কামৰ জৰিয়তে ব্ৰাইট ফিউচাৰ একাডেমীৰ ক্ষতি হয় এনেকুৱা কাম যদি নকৰো বুলি ব্ৰাইট ফিউচাৰৰ ছাত্ৰ ছাত্ৰীসকল বা লগৰ যিসকল বিদ্যালয় আছে সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়ে প্ৰতিজ্ঞা লয় যে মই মোৰ ছাত্ৰ ছাত্ৰীজনক ভাল নাগৰিক হিচাপে গঢ় ল'ম তেতিয়াহ'লে ভাৰতবৰ্ষৰ ফিউচাৰ কিন্তু ব্ৰাইট আদাৰৱাইজ কিন্তু কোনো ফিউচাৰ কোনেও ৰখাব নোৱাৰে শিক্ষকসকল জাতিৰ মেৰুদণ্ড ল'ৰা ছোৱালীসকলে দেশৰ ভৱিষ্যত শিক্ষকসকলক এটা অনুৰোধ কৰিছো ডক্টৰ APJ আব্দুল কালামৰ এজন শিক্ষকে কৈছিল মোক এগৰাকী শিশু দিয়া ইয়াত ক্লাছ 1ৰ পৰা আছে অংকুৰৰ পৰা আছে ক্লাছ 10 লৈকে আছে তেওঁ কৈছিল মোক এগৰাকী শিশু দিয়া এই শিশুটি লাগিলে পিছলৈ ভগৱান বা শয়তান কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে দ্যাট ইজ দা পাৱাৰ অফ দা টিচাৰ বিকজ টিচাৰ দে আৰ দা বেকবোন অফ দা নেশ্যন আপোনালোকে যে জাতিৰ বেকবোন কেতিয়া কেনেকে ভাল শিক্ষক হ'ব হেয়া কিন্তু বহুত দৰকাৰ এনেকুৱা নহয় ব্ৰাইট ফিউচাৰ একাডেমী খুলিছে মই MA পাছ কৰিছো ঘৰতে বহি আছো কাৰণে শিক্ষকতা ইয়াৰ নাম শিক্ষকতা নহয় টেট পাছৰ নাম শিক্ষকতা নহয় শিক্ষক মানে বাইদেউ কৈছিল
যে আপোনাৰ ল'ৰা ছোৱালীয়ে 100জন ল'ৰা ছোৱালী ক্লাছত কোনে কেনেকৈ পঢ়িব, কাৰ মনস্তাত্ত্বিক বিষয়টো কেনেকুৱা, সকলো বুজি পাই এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে যদি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে কথা পাতে, ভৱিষ্যত ব্ৰাইট কেনেকৈ কৰিব পাৰি তাৰ কাৰণে যদি কথা পাতে, তেনেহ'লে কিন্তু কি হ'ব, এই শিক্ষক শিক্ষয়িত্ৰীসকল ছাকচেছ হ'ব। শিক্ষকৰ ছাকচেছ কি? শিক্ষক এনেকুৱা এটা প্ৰাণী, এনেকুৱা এগৰাকী জাতি, শিক্ষক জাতি, যি জাতিয়ে মমবাতিৰ দৰে নিজে পোহৰ দিয়ে কিন্তু নিজে শেষ হৈ যায়। নিজে পোহৰ দিব। আজি ব্ৰাইট ফিউচাৰৰ শিক্ষক শিক্ষয়িত্ৰী কম দৰমহা পাব পাৰে, কিন্তু আপোনাৰ ছাত্ৰই কালি ACS পাই কিন্তু আপোনাৰ ভৰিত আহি সেৱা কৰিব। আজি ব্ৰাইট ফিউচাৰ একাডেমীৰ ল'ৰা ছোৱালীবোৰে যদি ডক্টৰ হয়, আপোনাৰ ভৰিত আহি কিন্তু তেওঁ সেৱা কৰিব। ব্ৰাইট ফিউচাৰৰ ল'ৰা ছোৱালীৰ লগত আপুনি যদি গাদ্দাৰী কৰে, ব্ৰাইট ফিউচাৰ একাডেমী চাকৰি কৰাৰ পিছত যদি 5 মিনিট লেটকে ক্লাছত সোমায়, তেনেহ'লে ইয়াতকে জাতিৰ লগত গাদ্দাৰী কৰা নাই। মই কাম কৰা বিশ্ববিদ্যালয়খন ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া, তাৰে সন্মানীয় চেঞ্চেলৰ মাহবুবুল হক ছাৰে এটা কথা কয় যে ক্লাছৰুমত ফাঁকি দিয়া 5 মিনিট ফাঁকি দিয়াতকে জাতিৰ লগত গাদ্দাৰী কৰা কেতিয়াও হ'ব নোৱাৰে। চ' মহান শিক্ষকসকলক কৈছোঁ যে আপোনালোকে শিক্ষক এনেকুৱা এটা প্ৰবৃত্তি যি সকলোৱে ৰেচপেক্ট কৰে, কিন্তু আজিৰ দিনত বহুত টেট শিক্ষক আছে দেৰিকে যায়, বহুত টেট শিক্ষক আছে ক্লাছ নকৰে, বহুত শিক্ষক আছে শ্ৰেণীকোঠাত ভালদৰে কাম নকৰে। এনেকুৱা মানুহ যদি তুমি হোৱা, তেনেহ'লে তুমি বেলেগ প্ৰফেশ্যন কৰা, তুমি ঠিকাদাৰী কৰা, তুমি কণ্ট্ৰেক্টৰ হোৱা, তুমি দোকান দিয়া, তুমি বিজনেছ কৰা, কিন্তু আপুনি যদি শিক্ষক, তেনেহ'লে আপুনি ছাত্ৰ ছাত্ৰীৰ লগত কেতিয়াও গাদ্দাৰী কৰিব নোৱাৰিব। আৰু যি শিক্ষা অনুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰক শিকায় দেশ প্ৰেম কি, ভাৰতবৰ্ষ কি, ভাৰতবৰ্ষৰ মহানতা কি, নৈতিকতা কি, মানৱতা কি, সততা কি, কেনেকৈ চলিব লাগিব, ব্যৱহাৰ কি, ভাল ব্যৱহাৰৰ মৰ্যাদা কি, এই শিক্ষক আৰু অভিভাৱকে আপোনাৰ ল'ৰা আৰু ছোৱালীক যদি আপুনি সৰুতে যদি আপুনি শিকায়, এয়া মানৱতা। যদি সৰুতে শিকায় এয়া নৈতিকতা, আপোনাৰ ল'ৰা ছোৱালী 100 বছৰ হৈ গ'লেও কেতিয়াও সমাজৰ কোনো ধৰণৰ মানুহৰ লগত বেয়া ব্যৱহাৰ নকৰিব। আজিৰ সমাজত বেয়া ব্যৱহাৰ কৰা মানুহৰ সংখ্যা বেছি। আমি ভাবোঁ ছাকচেছফুল কেৱল 90% পালে। মই যদি আপোনালোকক কওঁ, দক্ষিণ আফ্ৰিকাৰ নেতৃত্ব দিয়া নেলছন মেণ্ডেলা 80% ষ্টেণ্ড কৰা মানুহ নাছিল, ল পঢ়িছিল, সাধাৰণভাৱে পাছ কৰিছিল, এজন সফল মানুহ। শচীন তেণ্ডুলকাৰ ক্লাছ 8 পাছ। যি শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়, সেই শচীন তেণ্ডুলকাৰ ছাকচেছফুল মানুহ, ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰ। মহাত্মা গান্ধী ভাল ৰিজাল্ট হোৱা নাছিল, গোটেই ভাৰতবৰ্ষক নেতৃত্ব দিছিল, ছাকচেছফুল মানুহ। নাভাবিব কেৱল নম্বৰ পালে সকলো শেষ। MS ধোনী বিকম ফেইল, এতিয়া মানুহে PhD অফাৰ কৰে। কিয়? ছাকচেছফুল মানুহ নিজৰ যিটো কাম কৰিব বিচাৰে সেই কাম তেওঁ বুজি পাইছিল। বাইদেৱে কৈছিল, নাজিয়া বাইদেৱে কৈছিল, কি কৈছিল যে আপোনাৰ ল'ৰাৰ আগ্ৰহ ক'ত, ছোৱালীজনীৰ আগ্ৰহ ক'ত, সেই আগ্ৰহ মতে তেওঁ শিকাব, সেই আগ্ৰহ মতে তেওঁ শিকাব। তেওঁ কি কৈছিলে? বাইদেৱে কৈছিল, আপোনালোকে মন কৰিছিল নে নাই যে সেই আগ্ৰহ মতে শিকাব। তেওঁলোকে কি কৈছিল? বাইদেৱে কৈছিল যে যি কামত ভাল সেই কামত কৰক। আজিৰ ভাৰতবৰ্ষক নেতৃত্ব দিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাল ৰিজাল্ট নাছিল, বেছি ভালদৰে পঢ়া শুনা কৰা নাছিল, ভাৰতবৰ্ষ নেতৃত্ব দিছে। আপুনি ক'ব নেকি বিফল মানুহ, সফল মানুহ? জুবিন গাৰ্গ ডাঙৰীয়া যিখিনি বয়সত গ'ল, গোটেই অসমখনক নেতৃত্ব দি জুবিনৰ যি সংগীতৰ কাৰণে আৰু ভাল মানুহৰ কাৰণে জুবিনৰ যি নাম থাকিব, গোটেই জেনেৰেশ্যন পিছলৈ থাকিব। মৃত্যুৰ পিছত বেছি পপুলাৰ হৈছে কিয়? ছাকচেছফুল মানুহ ব্যতিক্ৰম হয়। আপনি যদি কয় লতা মংগেশকাৰ ক্লাছ 6 লৈকে পঢ়িছিল, কিন্তু গানৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষক, গোটেই বিশ্বৰ মানুহক যাদুকৰী কণ্ঠৰে জীয়াই ৰাখিছিল, তেওঁ কি লতা মংগেশকাৰ? ছাকচেছফুল মানুহ। চ' ছাকচেছৰ ডেফিনেশ্যন 90% 80%ত নকৰিব। নিটৰ ৰিজাল্টত কেৱল ছাকচেছৰ ডেফিনেশ্যন নানিব, ছাকচেছৰ ডেফিনেশ্যন আনক সেই হিচাপত যি হিচাপত গোটেই মানুহখিনি আপোনাৰ সমাজৰ, আপোনাৰ ল'ৰাই ছোৱালীয়ে আপোনাক যাতে বৃদ্ধাশ্ৰমত নপঠায়। আপোনাৰ ল'ৰাই সৰু বিজনেছমেন কৰিব পাৰে, কিন্তু আপোনাৰ লগত ভাত খাইছে একেলগে। আপোনাৰ ল'ৰাই সৰু কাম কৰিব পাৰে, আপোনাৰ ল'ৰাই একো কাম নকৰিবও পাৰে, কিন্তু আপোনাৰ লগত ব্যৱহাৰ ভাল। আপুনি ভাবি লওক, আপোনাৰ মানুহজন ছাকচেছফুল, আপোনাৰ ল'ৰাজন ছাকচেছফুল। আপোনাৰ ল'ৰাজন বিশেষ কিছু নকৰিব পাৰে, আমেৰিকাত নাযাবও পাৰে আপোনাৰ ল'ৰাজন। বেছি প্ৰেছাৰ নিদিব, 90% 100% পাবই লাগিব বুলি নক'ব। ফিউচাৰটো কেনেকৈ ভাল হয় ল'ৰাজনৰ, সেই কথাটো চিন্তা কৰক।
চিন্তা কৰক কোনটো আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীয়ে কেনেকৈ ভৱিষ্যত সকলো মানুহৰ লগত মিলা প্ৰীতিৰে থাকিব সমাজখনত সেই চিন্তা কৰক আপোনাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যত ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ নিৰ্মাণত কেনেকৈ অৱদান জনায় হয়তো ৰাজনীতিতে হওক সমাজনীতিতে হওক ভাল ব্যৱহাৰৰ জৰিয়তে হওক কাৰণ সমাজখন কেৱল ডক্টৰ ইঞ্জিনিয়াৰ ACS IASৰ নহয় সমাজখন সকলোৰে ইয়াত সৰু ডাঙৰ সকলো ধৰণৰ মানুহ থাকে আৰু সকলো ধৰণৰ মানুহৰ লগত যি ভাল ব্যৱহাৰ কৰি ভালদৰে চলিব পাৰে তেওঁই সাকসেসফুল মানুহ ব্ৰাইট ফিউচাৰ একাডেমিয়ে অনাগত দিনত বহুত ভাল কৰক আমাৰ শুভেচ্ছা সদায় থাকিব আমি সদায় আশা কৰিম যে ব্ৰাইট ফিউচাৰে এনেকুৱা কিছুমান পদক্ষেপ লওক যি পদক্ষেপৰ জৰিয়তে সমাজ নিৰ্মাণত ছাত্ৰ ছাত্ৰীসকলে অৰিহণা যোগাব পাৰে আমি আশা কৰিম যে ব্ৰাইট ফিউচাৰ একাডেমিৰ ল'ৰা ছোৱালীসকলে অনাগত দিনত ৰাংগুলু অঞ্চলে নহয় ভাৰতবৰ্ষৰ ভিতৰত এজন সেনানী হওক সেই শিক্ষাটো শিক্ষক শিক্ষয়িত্ৰীসকলে যদি এতিয়াই দিয়ে অনাগত দিনত কিন্তু আপোনালোকে আগুৱাই যাব মেট্ৰিক যিসকল ল'ৰা ছোৱালী দিব এটা কাহিনী কৈ মই মোৰ ভাষণ শেষ কৰিম মেট্ৰিক যিসকল ল'ৰা ছোৱালী দিব আপোনালোকৰ ৰোল নম্বৰ এতিয়া কিমান আছে ইমান চিন্তা কৰাৰ দৰকাৰ নাই ভাবক আপুনিয়ে নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত ফাৰ্ষ্ট কৰিব ভাবক আপোনাৰ ৰেজাল্টে ভাল হ'ব এই ইতিবাচক মানসিকতা লৈ পঢ়া শুনা ষ্টাৰ্ট কৰক এজন মানুহৰ কথা কওঁ এজন ছাত্ৰ ক্লাছ 6ত পঢ়িছিলে 6ত তেওঁ ৰোল নম্বৰ 40 এনেকৈ টেষ্ট এক্সাম লৈকে 40 হৈছিলে পিছত তেওঁ কি কৈছিলে যে 1 2 3 হেডমাষ্টৰে সুধিছিল বাবা ক'ত পঢ়িবা সেই ছাত্ৰ 1 2 3 কৈছিল কটনত পঢ়িম সেই ছাত্ৰজনে কৈছিল ময়ো কটনত পঢ়িম সেই লগৰ কেইটা হাঁহিছিল টেষ্ট এক্সামৰ পিছত পঢ়াৰ পিছত সেই ল'ৰাজনে কটনত পঢ়ি সেই ল'ৰাজন আজি এখন অসমৰ নাম জ্বলা এখন মহাবিদ্যালয়ৰ অধ্যক্ষ কাহিনী কেনেকৈ হয় ক'ব নোৱাৰে কোন ছাত্ৰ কেতিয়া সাকসেস হয় কোনো ক'ব নোৱাৰে আপোনাৰ লগৰ ক্লাছমেট আপোনাৰ লগৰ ল'ৰা ছোৱালীক কেতিয়াও কাকো ইনসাল্ট নকৰিব কাৰণ কোনে জানে কোনে কাৰ হেল্প কেতিয়া লাগে মানুহৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব সকলোৰে লগত ইতিবাচক আৰু পজিটিভ মানসিকতাৰে ৰাখক গৰম বহুত বেছি পৰিছে মই প্ৰায় 20-25 মিনিটে ক'লো চাগে নে 20 মিনিটে ক'লো গম পোৱা নাই সকলোৰে ভাল হওক ব্ৰাইট ফিউচাৰ একাডেমিক মোক আমন্ত্ৰণ জনোৱাৰ বাবে পুনৰ আপোনালোকক ধন্যবাদ জনাইছো অনাগত দিনত নিশ্চয় লগ পাম ব্ৰাইট ফিউচাৰ একাডেমিয়ে যদি বিচাৰে আমি পাব্লিক স্পিকিং স্পোকেন ইংলিছৰ কোৰ্স কৰাও অনলাইন অফলাইন কৰাও ব্ৰাইট ফিউচাৰে যদি আমাৰ লগত কোঅপাৰেট কৰিব বিচাৰে যদি টিচাৰ্ছ বিলাকৰ কাৰণে FDP কৰাব বিচাৰে হাউ টু বিকাম এ গুড টিচাৰ যদি টিচাৰ্ছৰ কাৰণে ওৰিয়েন্টেশন পাব্লিক স্পিকিং স্পোকেন ইংলিছ ক্লাছেছ যদি টিচাৰসকলৰ কাৰণে বিচাৰে অনলাইনত আমি ব্যৱস্থা কৰি দিম আৰু ব্ৰাইট ফিউচাৰে অনাগত দিনত ইয়াতে মোৰ ঘৰ মানে নগাঁৱত ৰাংগুলুৰ আপোনালোকৰ অপোজিট এই নাজিৰদাৰ ভাইটি ইমৰান মোৰ ক্লাছমেট আমি একেলগে আছিলোঁ এই ৰাংগুলুত কিমানবাৰ আহিছোঁ মই ক'ব নোৱাৰোঁ এইফালে হুজাইত বিভিন্ন শিক্ষা অনুষ্ঠানত গৈছিলোঁ আপোনালোকৰ NRI পাব্লিক স্কুলত গৈছিলোঁ জুৰিয়াৰ পৰা আৰম্ভ কৰি নগাঁও বিভিন্ন জিলাত অসমৰ বিভিন্ন ঠাইলৈ সানডে হ'লে আৰু বন্ধৰ দিন হ'লে যাওঁ যিহেতু মই যিখন বিশ্ববিদ্যালয়ত কাম কৰোঁ 9 to 4 থাকিব লাগে আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আপোনালোকক আমন্ত্ৰণ জনালোঁ কেতিয়াবা যদি আপোনালোকে গুৱাহাটী যায় আপোনালোকে এই সাইড দি উঠিব আমাৰ বিশ্ববিদ্যালয় আৰু এডুকেশ্যন ট্ৰিপ যদি এটা পাৰে যদি আপোনালোক আমাৰ ৰিচাৰ্চ চেণ্টাৰ ৰিচাৰ্চ এক্টিভিটি বিভিন্ন ধৰণৰ মুড কোৰ্ট ফেচিলিটি বেলেগ ফেচিলিটিবিলাক যদি ছাত্ৰ ছাত্ৰীয়ে দেখে তেওঁলোকে প্ৰেৰণা পাব প্ৰেক্টিকেলি পাব আৰু ব্ৰাইট ফিউচাৰ একাডেমিয়ে যদি ভাবে যে ইন ফিউচাৰ ভাল ভাল শিক্ষা অনুষ্ঠানৰ লগত কিছুমান গেষ্ট লেকচাৰ ক্লাছ 10ৰ ল'ৰা ছোৱালীৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে কাৰণ আমাৰ বিশ্ববিদ্যালয়ত সকলো সময়তে FDP বিভিন্ন ধৰণৰ ওৰিয়েন্টেশন প্ৰগ্ৰাম টিচাৰৰ কাৰণে হয় সো এনেকুৱা ধৰণৰ যদি টিচাৰৰ কাৰণে আপোনালোকে যদি কিবা প্ৰগ্ৰাম কৰিব বিচাৰে আমাৰ লগত কোলাবৰেট কৰিলে আমি নিশ্চয় কৰিম সকলোৰে নিশ্চয় ভাল হ'ব পুনৰ আই মাতৃসকলক কৈছো আপোনালোকে সমাজখন পৰিৱৰ্তন ইতিবাচক দিশত কৰিব পাৰে আপুনি যি কৰিব পাৰে কোনেও নোৱাৰে কাৰণ আপুনি ঘৰখনৰ হোম মিনিষ্টাৰ আপুনি যদি কয় এইফালে মই জানো আপোনালোকৰ কথা হাজবেণ্ডেও শুনে আপোনাৰ কথা ল'ৰা ছোৱালী শুনে আৰু শেষ কথা ৰাংগুলু অঞ্চলৰ যিমান শুনি আছে মাইকৰ আৱাজ যিমান বজাৰলৈকে গৈছে সকলো মানুহক কৈছো বিশেষকৈ পুৰুষ শ্ৰেণীৰ মানুহক কৈছো আপোনালোকক কৈছো আড্ডা মাৰে বহুত আপোনালোকে বন্ধু বান্ধৱৰ লগত বহুত ভাল ঘৰত আহি মুস্তানি নকৰিব বহুত মানুহ আছে মুহাম্মাদুৰ ৰাসূলুল্লাহৰ ভাষাত লাষ্টত কৈ গৈছো বহুত মানুহ আছে বন্ধুৰ লগত ভাল বান্ধৱীৰ লগত ভাল আড্ডা মাৰতে ভাল বজাৰত ভাল বিজনেছৰ লগত ভাল আহি ওয়াইফৰ লগত ধমক দি কথা পাতে ৰাসূলুল্লাহৰ ভাষাত কৈছো তেওঁ বেয়া মানুহ যি মানুহ ঘৰত বেয়া তেওঁ বেয়া মানুহ আগত ঘৰ ভাল
ঘৰৰ পৰা সমাজ হ'ব, সমাজৰ পৰা ৰাষ্ট্ৰ হ'ব। এয়াই ৰাষ্ট্ৰ নিৰ্মাণ, এয়াই ব্ৰাইট ফিউচাৰ। যি মানুহৰ ঘৰত শান্তি আছে সেইখন সমাজ ভাল আছে, যি সমাজ ভাল আছে সেইখন ৰাষ্ট্ৰ ভাল আছে, যি ৰাষ্ট্ৰ ভাল আছে তেওঁ আন্তৰ্জাতিকভাৱে কন্ট্ৰিবিউশন কৰিব পাৰে। সেয়াই ৰাজনীতি, সেয়াই সমাজনীতি, সেয়াই অৰ্থনীতি, সেয়াই ঘৰ। যদি ঘৰ ভাল হয়, APJ আব্দুল কালামৰ ভাষাত যদি ঘৰ ভাল হয় তেনেহলে কি হ'ব? গাঁও ভাল হ'ব। যদি গাঁও ভাল হয় কি হ'ব? যদি গাঁও ভাল হৈ যায় ৰাষ্ট্ৰ ভাল হ'ব। মহাত্মা গান্ধীৰ ভাষাত কৈছো, গাঁও ভাৰতবৰ্ষৰ আত্মা, পবিত্ৰ আত্মা ক'ত থাকে? গাঁৱত থাকে। যদি গাঁও উন্নত হয় দেশ উন্নত হ'ব। মহাত্মা গান্ধীৰ ভাষাত, আপোনালোকৰ ব্ৰাইট ফিউচাৰ একাডেমীৰ ভাষাত এইটোৱেই ব্ৰাইট ফিউচাৰ, এইটোৱেই ভাৰতবৰ্ষৰ ফিউচাৰ, এইটোৱেই ৰাষ্ট্ৰৰ ফিউচাৰ। ইণ্ডিয়া মহান ৰাষ্ট্ৰ। সেই আমাৰ ভাৰতবৰ্ষত সংবিধান আছে, ইকুৱেলিটি অফ ৰাইট আছে, সাৰ্বভৌমত্ব আছে, আমাৰ সামাজিক ন্যায় আছে। এইবিলাক কথা ল'ৰা ছোৱালীবিলাকক শিকাব লাগিব, নিজেও জানিব লাগিব। নিজৰ ৰাইট, কোনো ধৰণৰ নাগৰিকৰ মাজত ভেদভাৱ নাই ভাৰতবৰ্ষত। এইখন মহান ভাৰতবৰ্ষৰ আমি নাগৰিক। সেই নাগৰিক হিচাপে ৰাষ্ট্ৰৰ প্ৰতি আমাৰ যি দায়িত্ব আৰু কৰ্তব্য সেই দিব লাগিব। সকলোৰে ভাল হওক। পুনৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জনাই ব্ৰাইট ফিউচাৰ একাডেমীয়ে অনাগত দিনত স্কাই ইজ দ্য অনলি লিমিট, ব্ৰাইটৰ একদম ডাক, successful people, successful institution, they are not the different people or different institution. Their work style should be different, their attitude should be different, their walking style, their talking style, everything should be different. নিজৰ মাজত থাকি সক্ৰেটিছ আৰু প্লেটৰ এটা কথা কৈছিল যে যি কাম এক ধৰণে নহয় অন্য ধৰণে হলেও কৰা, কিন্তু তথাপি সফলতা আনা। সকলোৰে সফল হওক। ব্ৰাইট ফিউচাৰৰ পবিত্ৰ ভূমিত, পবিত্ৰ মঞ্চত আমি আহি উপস্থিত যিসকল হৈছো সকলোৱে সফলতাৰ উচ্চ শিখৰ যাতে আমি যাব পাৰো তাৰেই কামনা কৰি সভাপতি মহোদয়কে ধৰি বাইদেউহঁতে ইমান সময় মনে মনে শুনি থকাৰ কাৰণে, আপোনালোকে এই গৰমত ইমান ধৈৰ্য ধৰে শুনাৰ কাৰণেও আপোনালোকলৈ মই অশেষ ধন্যবাদ জনাই মই আব্দুল ৱাদুদ শ্বেখ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। থেংক ইউ।